এই সংবাদমেলৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ছাৰক আমি দাবী জনাব বিচাৰিছোঁ যে ইতিমধ্যে আবেদন কৰি সাক্ষাৎকাৰ সমাপন কৰা ৭৫,০০০ যুৱক যুৱতীৰ এই আঁচনিখনৰ ধন প্ৰদান নকৰাকৈ পুনৰ পৰ্টেলৰ জৰিয়তে নতুনকৈ আবেদনৰ প্ৰয়োজনীয়তা কি আছিল। নেক্সটত আমি জনাইছোঁ প্ৰশিক্ষণপ্ৰাপ্ত তথা যোগ্য যুৱক যুৱতীক অগ্ৰাধিকাৰ দিয়া নহ'ল কিয়, আঁচনিখনৰ নীতি নিয়মখিনি উলংঘা কৰা হ'ল কিয়। গতিকে আমি আমাৰ এই সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী সাহেবক আমি গোটেইখিনি কথা চালি জাৰি যাতে আমাক পুৰণাখিনি আগতে দিয়াৰ ব্যৱস্থা কৰি তাৰপিছত নতুনকৈ পৰ্টেল খুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অসম আত্মনিৰ্ভৰশীল অসম অভিযানৰ চিয়াম ত্ৰিপুলে এই আঁচনিখনৰ জৰিয়তে অসমৰ শিক্ষিত নিবনুৱাসকলক 2 লাখকৈ টকা প্ৰদান কৰাৰ কথা আছিল। অসমৰ প্ৰায় 2,29,000 গৰাকী নিবনুৱাই আবেদন কৰিছিল। তাৰপিছত আপোনাৰ আবেদনৰ কিছুদিন পিছতে যেটো প্ৰজেক্ট ৰিপৰ্টটো সাবমিট কৰিব দিলে তাতে 1,04,000 গৰাকী প্ৰাৰ্থীয়ে প্ৰায় আবেদন সম্পূৰ্ণ কৰিলে, আপডেট দিলে। ইয়াৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে নিজে ঘোষণা কৰিলে 30,000 প্ৰথম অৱস্থাত 30,000 যুৱক যুৱতীক পইচাখিনি বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব। কিন্তু ইয়াৰ পিছত বাজেটত ঘোষণা কৰিলে 25,238 গৰাকী এনেকুৱা এটা সংখ্যা বাজেটত ঘোষণা কৰিলে। ঘোষণা কৰাৰ পিছত সেই কেণ্ডিডেটখিনিক পইচা দিলে ঠিকেই, কিন্তু আমি যিখিনি বাকী 75,000 নিবনুৱা যুৱক যুৱতীয়ে আবেদন কৰিলোঁ, আমি 3বাৰকৈ আপোনাৰ ইণ্টাৰভিউত গ'লোঁ। তাতে আমাৰ ইণ্টাৰভিউ ভাল হ'ল বা আমাক এবাৰ ইনাগ্ৰেশ্যন পাৰ্টিটো মাতিলে, কিন্তু মাতাৰ পিছতো আমি ফাইনেলি পইচাটো পাবলৈ সক্ষম নহ'লোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এইটোৱে আবেদন যে যিখিনি 75,000 যুৱক যুৱতীয়ে এপ্লাই কৰিছিলে সিহঁতে প্ৰজেক্ট ৰিপৰ্টটো জমা দিলে। দিয়াৰ পিছত যিখিনি আমি কৰিব লগা কৰিলোঁ, এইখিনিক যাতে বাহাল ৰাখি পৰৱৰ্তী সময়ত নতুন হিতাধিকাৰী সৃষ্টি কৰে। আমি আকৌ নতুনকৈ আবেদন কৰাটো এইটো অতি দুৰ্ভাগ্যজনক কথা বুলি ভাবি আছোঁ। যিহেতু আমাক 3বাৰকৈ ইণ্টাৰভিউলৈ মাতিছিল, আমি আৰ্থিকভাৱেও খৰচ কৰিছিলোঁ, কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি একোৱেই নাপালোঁ। এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এইটোৱে আমাৰ বিনম্ৰ আবেদন। আজিৰ এই সংবাদমেল আয়োজন কৰাৰ কাৰণ হ'ল মুখ্যমন্ত্ৰীয়ে আমাৰ এখন আঁচনি প্ৰদান কৰিছিলে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনি। সেই আঁচনিৰ আমি নিবনুৱা যুৱক যুৱতীসকলে এপ্লাই কৰিছিলোঁ, আবেদন কৰিছিলোঁ। আবেদন কৰাত প্ৰথমতে মুখ্যমন্ত্ৰীয়ে 1 লাখ হিতাধিকাৰীক আঁচনিখন দিব বুলি কৈ দিলে 30,000, পিছত ঘোষণা কৰিলে 30,000 হিতাধিকাৰীক আঁচনিখন দিব। 30,000ৰ ভিতৰত দিলে 25,238 গৰাকী হিতাধিকাৰীক আঁচনিখন দিলে। দিয়াৰ পিছত আমি বাদ পৰি গ'লোঁ। আমি ফিটনেছ বুলি আমি যোগ্য বুলি আমি ভাবোঁ নিজকে। আমিও আবেদন কৰিছিলোঁ যিহেতু আমি যোগ্য বুলি ভাবোঁ, যিহেতু 2বাৰকৈ ইণ্টাৰভিউ দিলোঁ। দিয়াৰ পিছতো আমি নোপোৱাৰ কাৰণে এই সংবাদখন কৰিছোঁ। আৰু এই 75,000 মানুহ, 1 লাখ দিয়াৰ কথা আছিল, 75,000 মানুহ হিতাধিকাৰী নিদিয়াকৈ নতুনকৈ আকৌ আবেদন কৰাৰ কাৰণে পৰ্টেল খুলি দিছে। আমাৰ এই 75,000 আগতে দিব লাগিব, তাৰপিছতে নতুনকৈ আবেদন কৰক, আমাৰ কোনো আপত্তি নাই, দিয়ক, আমাৰ কোনো আপত্তি নাই। গতিকে আমাৰ এই নতুন পুৰণা যিখিনি আছে 75,000 মানুহখিনিক আমাক হিতাধিকাৰীত পেলাব লাগে।